গাইজ মই আজি আছোঁ আপোনাৰ শ্বিলঙত আৰু এখন শ্বিলঙৰ ছানকেৰ হস্পিটেল বুলি কয়। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া, বহুত মানে বহুতেই ধুনীয়া আৰু গছবিলাক ইমান ধুনীয়া। হস্পিটেল আৰু এইখন আপোনাৰ খ্ৰীষ্টমাছ ছিজন যিহেতু, গতিকে খ্ৰীষ্টমাছ ভাইবছ টাইপৰ যিটো এডাল গছ এডাল আছে, এই গছডাল নামটো মই ইমান ভালকৈ নাজানিম দেই গাইজ, কিন্তু পাইন ট্ৰী বুলি গম পাওঁ আৰু বহুত ধুনীয়া। আৰু হস্পিটেলখনতো বাপৰে, আৰু এনেকুৱা লোকেশ্যনত আছে না, পাহাৰৰ ওপৰত। চাওকচোন হস্পিটেলখনৰ এটা অৱস্থা ইমান ধুনীয়া। এতিয়া ইয়াত পেচেণ্ট আহিলে মানে এনেই ভাল হৈ যায় আৰু দেখা পায়। ছানকেয়াৰ হস্পিটেল, latest Sancare Hospital. This is nurse hospital. Test. বহুত ধুনীয়া হস্পিটেলখন। আৰু এইফালে পেচেণ্টৰ ইমান ধুনীয়া ৱেইটিং ৰুম, আৰু নাজাৰাটোৱে বহুত বেলেগ আৰু গ্ৰীণী নাজাৰা। আৰু ইয়াত লেখা আছে, প্লিজ ডু নট টাচ দ্য প্লেনেটছ এণ্ড ফ্লাৱাৰ্ছ। চ' আমি নুচোঁ একো, জাষ্ট প্ৰকৃতিৰ সুন্দৰ সুবাসটো লৈ থাকিলে হ'ল। ইমান ধুনীয়া। Totally beautiful. Totally beautiful. Latest. এইবিলাক নাৰ্ছ চবৰে কামত ব্যস্ত, এণ্ড বেষ্ট তেওঁ উঠি যাব লাগে। লেটেষ্ট আৰু প্ৰকৃতিৰ মনোমোহা ৰূপ। অ'কে বাই, থেংক ইউ।